গোটেই ভাৰতবৰ্ষজুৰি ট্ৰেড ইউনিয়ন বিলাকে আজি ভাৰত বন্ধ দিছিলে শ্ৰমিক আইন বাতিল কৰা স্বাৰ্থ বিৰোধী শ্ৰমিক আইন বাতিল কৰাৰ দাবীত কিন্তু চৰকাৰে মোদীৰ নেতৃত্বাধীন বিজেপি চৰকাৰে শ্ৰমিকসকলক আমাক গ্ৰেপ্তাৰ কৰিছে। নগাঁৱত আজি শ্ৰমিক সন্থাৰ এদিনীয়া ধৰ্মঘট বন্ধ সমৰ্থক আৰক্ষীৰ মাজত খণ্ড যুদ্ধ। সমগ্ৰ দেশৰ ট্ৰেড ইউনিয়নসমূহে আজি কৰা বিভিন্ন দাবীৰ ধৰ্মঘটক সমৰ্থন কৰি নগাঁৱৰ ৰাজপথ উত্তাল কৰে। শ্ৰম কোড বাতিল কৰা, শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰা, ৰাজহুৱা খণ্ডৰ উদ্যোগ ব্যক্তিগতকৰণ বন্ধ, নীতি বন্ধ কৰাৰ দাবীত বিভিন্ন শ্লোগান দি ৰাজপথ কঁপাই তোলে। আৰক্ষী আৰু বন্ধ সমৰ্থকৰ মাজত খণ্ড যুদ্ধত 20 গৰাকী বন্ধ সমৰ্থকক আটক কৰে। ট্ৰেড ইউনিয়ন মুভমেণ্ট, এই ট্ৰেড ইউনিয়ন মুভমেণ্টৰ লগত আমাৰ লাইফ ইঞ্চুৰেঞ্চ কৰ্পৰেশ্যন অফ ইণ্ডিয়া নগাঁও ব্ৰাঞ্চো তাত ট্ৰেড ইউনিয়ন মুভমেণ্টত আমি চব জইন কৰিছোঁ। আজি গোটেই ভাৰতত 30-ৰ পৰা 40 কোটি শ্ৰমিকে নিজৰ নিজৰ দাবী পূৰণৰ কাৰণে আৰু যি সমস্যাবিলাক আমাৰ ইয়াত দেখা দিছে, যেনেকা খাদ্য সমস্যা, বস্তু বাহানিৰ অত্যন্ত দাম, আকাশলংঘী দাম, তাৰপিছত হ'ল গৈ প্ৰাইভেটাইজেশ্যন, মেইনলি PSU পাব্লিক চেক্টৰ আণ্ডাৰটেকিং, যিবিলাক আমাৰ প্ৰফিটেবল কনচাৰ্ণ, সেই কনচাৰ্ণবিলাক যিটো প্ৰাইভেটাইজেশ্যনৰ কাৰণে যে গভৰ্ণমেণ্ট আগবাঢ়ি আছে তাৰ এগেইনষ্টত আমি আজি এই ট্ৰেড ইউনিয়ন মুভমেণ্টত আমি ইয়াত সামিল হৈছোঁ। ধৰি কেন্দ্ৰীয় চৰকাৰৰ ওচৰত দাবী জনাই আহিছোঁ যে সকলো মটৰ শ্ৰমিকক সামাজিক সুৰক্ষা দিব লাগে। গতিকে এই চৰকাৰে সামাজিক সুৰক্ষা দিয়াৰ ব্যৰ্থ হৈছে। গতিকে আমি কৈছোঁ যিটো সময়ত সামাজিক সুৰক্ষা দিব লাগে সেই সময়ত এই চৰকাৰে স্বৈৰাচাৰী যি শাসন ব্যৱস্থা চলাইছে, এই শাসন ব্যৱস্থাৰ বিৰুদ্ধে আমাৰ এই মটৰ শ্ৰমিকৰ ঐক্যবদ্ধ আন্দোলন হৈছে আৰু হৈ থাকিব, আৰু আমি যি ধৰণে পাৰোঁ আগবাঢ়ি গৈ থাকিম। কিন্তু আমাক সামাজিক সুৰক্ষা দিব পৰা নাই যিটো চৰকাৰে, এই চৰকাৰে উল্টা আকৌ আমাৰ ওপৰত এনেকুৱা কিছুমান আইন আনিছে, যিটো আইন অলৰেডি হৈছে 24 ঘণ্টীয়া বন্ধ। পুৱা 5 বজাৰ পৰা অহাকালি 5 বজালৈকে বন্ধ থাকিব। 24 ঘণ্টীয়া বন্ধ হৈছে আৰু আমাৰ ইয়াতে দেখিব পাৰিছে আপোনালোকে সকলো চালক ওলাই আহিছে আৰু চালক আহিবলৈ বাকী আছে। আমি যিহেতু এটা শান্তিপ্ৰিয় হিচাপে এটা ধৰ্মঘট পালন কৰি আছোঁ আৰু আমাৰ দাবীসমূহ ইতিমধ্যে গুহাৰি দিয়া হৈছে, দাবীসমূহ জনাই দিয়া হৈছে। গতিকে ৰাজ্য চৰকাৰেই হওক আৰু কেন্দ্ৰ চৰকাৰেই হওক